মুখ্যমন্ত্ৰী কোৱা লেখীয়াকৈ ২৬ৰ টিম ইয়াৰ পৰাই তৈয়াৰ হ'ব আৰু আমি সকলো সৈনিক আমাৰ লিডাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ কেপ্টেইন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বত গোটেই টিম বিজেপি আজি ইয়াত উপস্থিত আছে আৰু এই চেগতে অসমৰ জনসাধাৰণক আমি ধন্যবাদ জনাব লাগিব কিয় তেখেতসকলে যদি আমাক এই সফলতাত সহায় নকৰিলে হয় নহলে আমি পঞ্চায়ত সন্মিলন কেতিয়াও পাতিব নোৱাৰিলো সেইকাৰণে তেখেতসকলক প্ৰথমে আমি ধন্যবাদ জনাইছো আৰু ভৱিষ্যতে কংগ্ৰেছ মুক্ত এখন গঢ়াৰ চৰকাৰ এনডিএ চৰকাৰ যি আৰম্ভ হৈছে তাৰে ৰণসিঙা ইয়াৰ প্ৰাৰম্ভিক ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু আমি আশা কৰিছো এই বাৰ্তা গাঁৱে গাঁৱে চহৰে চহৰে নগৰে নগৰে চুপাই লৈ যাব আৰু আমি আশা কৰিছো যে অমিত শ্বাহ ডাঙৰীয়াই আমাক সুন্দৰকৈ মাৰ্গদৰ্শন দিব আৰু তেখেতৰ মাৰ্গদৰ্শন লৈ আমি সকলোৱে ৰণসিঙা প্ৰস্তুত কৰিবলৈ তৈয়াৰ হ'ম এইটোৱে আচল এই পঞ্চায়ত প্ৰতিনিধিসকলে গাঁৱত ৰাইজৰ ওপৰত ভোট বিচাৰি গৈছিল ৰাইজৰ ওচৰত ৰাইজে আমাক সহায় কৰিছে প্ৰত্যেকজন পঞ্চায়ত প্ৰতিনিধিৰ এটাই দায়িত্ব হ'ব যে গাঁৱত থকা দুখীয়া পৰিয়াল গাঁৱত থকা শেষৰজন ব্যক্তি গাঁৱত থকা যিসকল আমাক সহায় কৰিবৰ ব্যক্তি আছে তেওঁলোকক যাতে কেতিয়াও অসহায় নকৰে আৰু আমি আশা কৰিছোঁ যে সহায়ে আমাৰ হাত আগবঢ়াব আৰু নিশ্চয় প্ৰতিনিধিসকলে আজি অমিত শ্বাহ ডাঙৰীয়াৰ অধিৱেশন আছে ভাষণ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ আছে এই ভাষণৰ পৰা তেওঁলোকে এটা বাৰ্তা লৈ যাব আৰু ভৱিষ্যতে পঞ্চায়ত প্ৰতিনিধিসকলে যি ইয়াৰ পৰা আমাৰ বাৰ্তা সেই বাৰ্তাই লৈ গাঁৱত সেৱা কৰাৰ মানসিকতা